আপোনালোকে মচুৰ দালিৰ সৈতে জিকা আৰু আলুৰ জ্বলা মিঠা দালিখন খাইছেনে? যদি নাই খোৱা এনেকৈ এবাৰ বনাই খাই চাব, খাবলৈ বহুত সোৱাদ লগা হয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকৈ বনাই চাওঁ। যিহেতু আমি মানুহ দুজনে হয় সেয়েহে অকণমান দালি তিয়াই লৈছোঁ। জিকা লৈছোঁ 2টা, নহৰু লৈছোঁ 5 ফুটা, পিঁয়াজ এটা, আলু সৰু চাই এটা আৰু জলকীয়া 4টা। এতিয়া এইখিনি মই কাটি লওঁ। জিকা আলু পিঁয়াজ জলকীয়া কাটি ল'লোঁ, নহৰুখিনি থেতেলিয়াই ল'লোঁ, দালিখিনি ধুই লৈছোঁ। কেৰাহীখনত তেল গৰম হ'ব দিলোঁ। এতিয়া জিকা আলু আৰু দালিখিনি ভাজি ল'ম। প্ৰথমতে ইয়াত জোখমতে নিমখ দি দিম, ইয়াত জোখমতে হালধি দি দিছোঁ আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়িও দি দিম। দালিখন জ্বলা মিঠাকৈ বনাইছোঁ, চেনিটো দিবই লাগিব। এচামুচ চেনিও দি দিলোঁ। ফুলখিনিতে আকৌ ফ্ৰাই কৰি ল'ম। এইখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে দি দিম জোখমতে পানী, আৰু জোখমতে পানী দি অকণমান সময় লৰাই ঢাকনিখন মাৰি দালিখিনি সিজিবলৈ দিম। দালিখন হৈ গ'ল। খাবলৈ বহুত বেছি সোৱাদ লগা হয় এনেকৈ দালিখন। আপোনালোকে এনেকৈ দালি বনাই খাই চাবচোন, খুবেই টেষ্টি হয়।